দেশৰ অৰ্থনীতিৰ অৱস্থা গুৰুতৰ অকপট স্বীকাৰোক্তি ৰিজাৰ্ভ বেংকৰ ভয়াৱহ জালিয়াতিৰ কবলত বেংক ব্যৱস্থা বেংক জালিয়াতিৰ বৃদ্ধিৰ হাৰ ৭৪%। মোদী চৰকাৰে স্বীকাৰ কৰকেই বা নকৰক এইবাৰ ভাৰতীয় অৰ্থনীতিৰ বিপদাপন্ন বুলি সকীয়ালে ভাৰতীয় ৰিজাৰ্ভ বেংকে আৰবিআইৰ বাৰ্ষিক প্ৰতিবেদনত ভাৰতীয় অৰ্থব্যৱস্থাৰ বিপৰ্যয়ৰ ছবি দেশত ক্ৰমবৰ্ধমান বেংক জালিয়াতিৰ ভয়াৱহ প্ৰতিচ্ছবি এখন দাঙি ধৰিলে আৰবিআই বেংক জালিয়াতিৰ বাবে স্থবিৰ ভাৰতৰ বিকাশ হাৰ মোদীৰ আমোলতো কমক চাৰি বাঢ়িছে বেংক জালিয়াতিৰ বৃদ্ধিৰ হাৰ বিগত বৰ্ষত দেশত বেংক জালিয়াতি বৃদ্ধি পাইছে ৭৪%। ২০১৭-১৮ বৰ্ষত ৪১,১৬৭ কোটি টকাৰ বেংক জালিয়াতি সংঘটিত হৈছিল। এই সংখ্যা ২০১৮-১৯ বৰ্ষত ৭১,৫৪৩ কোটি টকালৈ বৃদ্ধি। আৰবিআইৰ এই তথ্য মোদীৰ ডিজিটেল ইণ্ডিয়াৰ স্বপ্নত কুঠাৰাঘাত। এই জালিয়াতিৰ সিংহভাগ স্বীকাৰ দেশৰ ৰাষ্ট্ৰীয়ত্ব বেংক অৱশ্যে চৰকাৰী বেংকো আছে এই তালিকাখনত। বেংক জালিয়াতিৰ গোচৰ ১৫%লৈ বৃদ্ধি। উল্লেখ্য যে বিগত বছৰত ১১,৩৫৬ কোটি টকাৰ ঋণ লৈ দেশৰ পৰা পলায়ন কৰিছিল হীৰা সম্ৰাট নীৰৱ মোদী আৰু মেহুল চোকছিয়ে। ইয়াৰ পূৰ্বে ৯,০০০ কোটি টকাৰ ঋণ পৰিশোধ নকৰাকৈ পলায়ন কৰিছিল সুৰা সম্ৰাট বিজয় মালিয়াই। তাৰ পাছত এনে জালিয়াতি ৰোধ কৰিব পৰা নাই চৰকাৰে। আৰবিআইৰ বাৰ্ষিক প্ৰতিবেদনত বিনিয়োগ হ্ৰাসৰো উদ্বেগজনক তথ্য ২০১৭-১৮ বৰ্ষত বিনিয়োগ হ্ৰাস পাইছে ৩২.৩%। কৃষি খণ্ডৰ উদ্বেগজনক ছবিৰ প্ৰতিবেদনত দেশৰ মুঠ শ্ৰম শক্তিৰ ৪৪% নিয়োজিত কৃষি খণ্ডৰ বিকাশৰ হাৰ মাত্ৰ ৩.১%। দেশৰ গাড়ী উদ্যোগ ভয়ংকৰ মন্দাৱস্থাৰ কবলত পৰা বুলি স্বীকাৰ কৰিলে আৰবিআই। এতিয়া প্ৰশ্ন হয় মোদী চৰকাৰে দাবী কৰি অহা অনুসৰি সঁচাকৈ ভাৰতৰ অৰ্থনীতি উজ্জীৱিতনে? নেশ্যনেল ডেস্ক, প্ৰাগ নিউজ।